নতুন বৰ্ষৰ শুভেচ্ছা থাকিলে নৰ্থ ইষ্ট ফেনসকললৈও ভোট জলকীয়া টক্সৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। আজি মোৰ লগত আছে মিন্ময় আৰু আজি আমি ডিছকাছ কৰিম 2025ত আমাৰ নৰ্থ ইষ্ট ইউনাইটেডৰ কি হাইলাইট হ'ল। 2025ত আপোনালোকে অলৰেডি জানে ISL লৈ অনিশ্চয়তাৰে ভৰা। এতিয়া নেক্সট প্ৰচেছ কি আছে আৰু এটা সৰু বাট এটা গুড নিউজ আছে আৰু এই সকলোবোৰ আমি আলোচনা কৰিম। চাই থাকক আজি ভোট জলকীয়া টক। The first challenge goes for a shot. 2025 বৰ্ষতো তুমি জানাই আমাৰ কেনেকুৱা আছিল। মষ্টলি আমি এইবাৰ ডুৰাণ্ড কাপ ছেকেণ্ডবাৰৰ কাৰণে আমি জিকিলো Yes. আৰু যোনটো মানে আমি হিষ্ট্ৰী চাগে ছেকেণ্ড টিম আই থিংক যোনটো লাগাতাৰ একেবাৰে মানে এটা ষ্টিক মেইনটেইন কৰিছে ডুৰাণ্ড কাপত আৰু বহুত কনভিনচিংলি উইন কৰিছিলো 6-1। চ' আমাৰ বছৰটো মানে আৰম্ভণিতে ধুনীয়া হৈছিলে। কিন্তু এইবাৰ তুমি জানাই ইণ্ডিয়ান ফুটবলৰ কি হৈ আছে মানে যেতিয়াৰ পৰা FSDL নিজৰ ডিলটো ব্ৰেক কৰিলে AIFF ৰ লগত। দৰ্শকক বাছ অকণমান কথাটো জনাই দিছোঁ, মানে বহুত দৰ্শক সেইটো অৱগত নহ'ব পাৰে কি FSDL কি হয়। এইটো আমাৰ মানে সিহঁতৰ মাজত যিটো মানে কণ্টেক্ট আছিলে বস্তুটো কি হয় অকণমান মই বহুত চিম্পল টাৰ্মছত অকণমান বুজাই দিছোঁ। তো দৰ্শকসকল কি হয় যে ISL যিটো আমাৰ হৈ থাকে ন, ISLটো আচলতে AIFF আৰু FSDL এই দুটা এণ্টিটি আছে। এহেঁত দুটাই মিলি পেলাই মানে আমাৰ ISLটো চলাই থাকে। FSDLৰ কাম হ'ল তোমাৰ কমাৰ্চিয়েল ৰাইটছ, মেডিয়া ৰাইটছ, কভাৰেজ, টিকেট চেলছ এই সকলোবোৰ আনি পেলাই FSDLে AIFF দিয়ে। আৰু AIF আৰু লীগৰ পৰা যিমানখিনি প্ৰফিট হয় বা যিমানখিনি তোমাৰ মাৰ্জিন অৰ্জন কৰে FSDLে মোটা অংশ এটা পায় আৰু এটা ভাল এমাউণ্ট অলমষ্ট 50 crore to 60 crore এমাউণ্ট এটা AIFৰ ফালৰ পৰা AIFক দিয়া হয়। চ' 10 বছৰ এটা চুক্তি আছিলে, এতিয়া 2025ত মানে বস্তুটো শেষ হ'ল। এতিয়া AIFFে কৈছে যে আমি 10 বছৰ ধৰি যিটো ISLৰ যিটো আমাৰ ডিল আছিলে সেই ডিলটোৰ মতে চলিলে আমাৰ লোকচান হৈছে বুলি কৈছে AIFFে, যে এনেকৈ চলিলে নহ'ব আৰু আমি সেই তেনেদৰে আমি নতুনকৈ যদি আমি চুক্তি হয় তেতিয়া সেই চুক্তি আমি এই পুৰণা চুক্তিমতে নচলো বুলি ক'লে। কিন্তু FSDLে কি ক'লে? FSDLে ক'লে যে আমি পুৰণা চুক্তিমতে চলিব লাগিব, হয়তো অকণমান 10% 5% আমি চেঞ্জ কৰিব পাৰোঁ, কিন্তু তাতকৈ বেছি আমি চেঞ্জ কৰিব নোৱাৰোঁ। আৰু তাতেই লাগি গ'ল আমাৰ খুন্দা। তাৰপিছতে মিন্ময় জানা আমাৰ কোৰ্টলৈ গ'ল, হাই কোৰ্টৰ অৰ্ডাৰ আহিলে, মিনিষ্ট্ৰীৰ পৰা অৰ্ডাৰ আহিলে আৰু FSDLেও নামানিলে। ফলত ডিচেম্বৰ 6 তাৰিখে লাষ্ট ডে আছিলে ৰিনিউ কৰাৰ আৰু সেই লাষ্ট ডে যোৱাৰ পাছৰ পৰা এতিয়া অফিচিয়েলি ইণ্ডিয়াত এতিয়া কোনো লীগ আৰু হৈ থকা নাই। সেই বস্তুটোৱে আপোনালোকে জানি থওক যে এটা FSDLৰ লগত আমাৰ AIFF মানে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে চুক্তিটো কৰিব নোৱাৰাৰ কাৰণে আচলতে ISL হৈ থকা নাই। কাৰণ এট দি এণ্ড তুমি বহুত চোৱা পইণ্ট আছে। এখন দেশৰ যদি তোমাৰ যেতিয়া লীগ নাথাকে, আমি জানো আমাৰ ইণ্ডিয়ান টিমেও ভাল পাৰফৰ্মেঞ্চ কৰা নাই। এছিয়ান কাপৰ পৰা ভাৰী হ'ল, ৱৰ্ল্ড কাপৰ কোৱালিফায়াৰ পৰা বাহিৰ হ'ল। এতিয়া আমাৰ একো ইণ্টাৰনেশ্যনেল লগত ডাঙৰ কাপ আহি থাকে, কিন্তু কাৰণ আমি চব মেন্স ফুটবলৰ পৰা চবৰ পৰা আমি বাহিৰ বিকজ অফ AIFFৰ যোনটো আমাৰ লিডাৰশ্বিপ আছিলে। খালি আণ্ডাৰ 17টোৱে পালে এতিয়া 2027ত তুমি খেলিব হলেও তুমি তোমাৰ যোনটো আণ্ডাৰ 23 প্লেইং 11 যোনটো আছে বা নতুন যোনটো আণ্ডাৰ 17টো খেলি আছে সিহঁতক প্লেইং টাইম দিবলৈ এটা লীগ থাকিব লাগিব। তুমিতো এনেকুৱা নহয় 2027ত আমি লীগ কৰিম তেতিয়া প্ৰেক্টিচ কৰিম, কাৰণ তুমি এটা ডেভেলপ কৰিব লাগিব। আৰু এটা যদি তুমি ISL ৰখাই দিছা মানে তোমাৰ ফিটনেছ চব গ'ল। আৰু বহুত মানে য়ং প্লেয়াৰ্ছৰ যোনটো এটা অপৰচুনিটি পায় টু শ্ব'কেছ ৰাদাৰ দেন ইণ্টাৰনেশ্যনেল ফুটবল, সেইটো আমাৰ নাইকিয়া হৈ গৈছে। ঠিকে কৈছা। একদম ঠিক কথা কৈছা। মানে বস্তুটো হ'ল কি এটা মেইন লীগ এটা থাকিবই লাগিব। আৰু এতিয়া ইণ্ডিয়াত যিটো ISL আছে বহুত ভালকৈ চলি আছিলে 10 বছৰ ধৰি, ন' ডাউট ভিউৱাৰশ্বিপটো অকণমান কমি আহিছিলে, কিন্তু ISLত এজ এ ফুটবল বহুত অৱদান দিছে। ইণ্ডিয়ান ফুটবলতো বহুত ভাল প্লেয়াৰো আহিছে। এতিয়া বস্তুটো হ'ল কি তোমাৰ এতিয়া মেজৰ যিবোৰ টীম আছে ন, এতিয়া 6টা টীম। এতিয়া AIFFে কি কৈছে বাৰু, এতিয়া নতুন নিউজটো কৈ লওঁ। নতুন নিউজৰ অনুসৰি হয়তো ফেব্ৰুৱাৰীৰ পৰা ISL আকৌ আৰম্ভ হ'ব, কিন্তু ISL আৰম্ভ হ'ব এজ এ চেণ্ট্ৰেলাইজ জ'ন। এতিয়া চেণ্ট্ৰেলাইজ জ'ন মানে কি, যেনেকৈ নৰ্থ ইষ্ট আৰু শ্বিলং বা নৰ্থ ইষ্ট আৰু কেৰেলা ব্লাষ্টাৰ্ছৰ মাজত খেল হয়, এখন গেম হয় নৰ্থ ইষ্টত আৰু এখন গেম হয় কেৰেলা ব্লাষ্টাৰ্ছত বা কেৰেলাৰ হোমত কোচিত হয়। এতিয়া কি হ'ব, চেণ্ট্ৰেলাইজ হ'লে মানে তোমাৰ নিৰ্দিষ্ট কেইখনমান ষ্টেডিয়াম চিলেক্ট কৰিব, 4খন বা 5খন, তাতে চব মেটচবোৰ হ'ব। এতিয়া সেই মেটচবোৰ কাৰ ক'ত হ'ব সেইটো এতিয়ালৈকে ডিচাইড হোৱা নাই, কিন্তু সেই নিউজ অনুসৰি আমি গম পাইছোঁ যে সেইবোৰ হ'ব ছিংগল লেগ, অকল এটা লেগৰ হ'ব।
মানে নৰ্থ ইষ্ট ভাৰ্চেছ কেৰেলা ব্লাষ্টাৰ্ছ ইয়াৰ কোনো ৰিভেঞ্চ লেগ এটা নাথাকিব বা ছেকেণ্ড লেগ এটা নাথাকিব যে কেৰেলা ব্লাষ্টাৰ্ছ ভাৰ্চেছ নৰ্থ ইষ্ট বস্তু বুজি পাইছে গতিকে সেই বস্তু নাথাকিব এটা চেণ্ট্ৰেলাইজ এটা ছিংগল লেগ হ'ব আৰু ছিংগল লেগ ছেমি ফাইনেল হ'ব ছিংগল লেগ কোৱাৰ্টাৰ ফাইনেলো হ'ব গতিকে সেই বস্তুত কোনো এক্সাইটমেণ্ট নাই এতিয়া কথাটো আহিছে কি AIFF AFCৰ ওচৰত কাষ চাপিছে যে আমি যদি এনেকুৱা লীগ এটা প্ৰপ'জ কৰোঁ আপোনালোকে যিটো চেম্পিয়নছ লীগ 2 আছে আৰু চেম্পিয়নছ লীগ ইলাইটত বাৰু আমি নাযাওঁ চেম্পিয়নছ লীগ 2 আৰু চেম্পিয়নছ লীগৰ তলত যিটো কণ্টিনেণ্টেলৰ আছে তাত আমি এনেকৈ ক্লাবৰ যিটো ৰেংকিং মতে জিকা ক্লাবটোৱে সি পাৰ্টিচিপেট কৰিব পাৰিবনে নাই তাৰ পৰা যেতিয়ালৈকে AFC পৰা ক্লিয়াৰেঞ্চ নাপায় তেতিয়ালৈকে এই লীগটো ষ্টাৰ্ট নহয় কিন্তু AFC যদি গ্ৰীণ লাইট দি দিয়ে যে এনেকুৱা লীগ এটা কৰি পেলাও আপোনালোকৰ টিমটো যিটো টপ টিম যিটো টপত থাকিব যিটো মানে জিকিব মানে এই ছিংগল সি মানে পাৰ্টিচিপেট কৰিব পাৰিব তেতিয়াহ'লেহে সেই লীগটো কমেন্স হ'ব বা তেতিয়া ষ্টাৰ্ট হ'ব ইয়াত বহুতো প্ৰশ্ন আহি গৈছে ইয়াত AIFF অকণমান ব্লেকমেইলো কৰা টাইপৰ হৈছে কৈছে যে জানুৱাৰীৰ নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত যদি যিটো ক্লাবে পাৰ্টিচিপেট নকৰে সিহঁতক অট'মেটিকেলি ৰেলিগেট কৰা হ'ব ৰেলিগেট মানে হ'ল ISL পৰা বাহিৰ কৰি দিয়া হ'ব আই লীগত যোৱা হ'ব এতিয়া ধমকি দিয়া নিচিনা হৈছে এতিয়া তোমাৰ যদি তুমি চোৱা ISL মেইন ক্লাব ছটা ক্লাবে মেইন টিমৰ যিটো তোমাৰ প্ৰেক্টিচ সেইটো ছাছপেণ্ড কৰি থৈছে তাৰ ভিতৰত নৰ্থ ইষ্ট ইউনাইটেডো আছে এতিয়া বহুত ভাল প্লেয়াৰেও নিজৰ নিজৰ টিম এৰি গুচি গৈছে যেনেকৈ লুনাই মিউচুৱেল টাৰ্মছত কেৰেলা ব্লাষ্টাৰ্ছৰ পৰা এৰি গৈছে এটা লোন ছিজন লৈছে আৰু চিটি গ্ৰুপে তোমাৰ মুম্বাই চিটিক এৰিয়ে গুচি গ'ল ইমান ডাঙৰ মানে চিটি গ্ৰুপৰ বোলে গোটেই অল ৱৰ্ল্ডত বোলে 20,000 ক্লাব মেনেজ কৰে চোৱা ইণ্ডিয়াকে এৰি থৈ গুচি গ'ল ইয়াৰ দুটাই কাৰণ আছে প্ৰথম কাৰণ হ'ল কি কোনো এটা ইনভেষ্টৰৰ হাতত যদি এগাল পইচাও থাকে কেতিয়াও আমি ভাবাটো উচিত নহয় যে সি স্পন্সৰ কৰিবই পাৰিব স্পন্সৰ তেতিয়াহে কৰিব যেতিয়া তাৰ এটা ৰিটাৰ্ণ আছে এতিয়া ISLৰ পৰা একো ৰিটাৰ্ণ চিটি গ্ৰুপৰ পৰা একো পোৱা নাই না সিহঁতৰ PR একো ৰিটাৰ্ণ পাইছে না সিহঁতৰ একো মানি ৰিটাৰ্ণ পাইছে না সিহঁতৰ ষ্টেডিয়াম ফুল হৈ থাকে গতিকে সেই অনুসৰি আৰু 2 নম্বৰ ৰিজনটো হ'ল ISL ষ্টাৰ্টেই হোৱা নাই গতিকে এনেকুৱা এটা স্কেণ্ডেলত ফচি থাকি পেলাই নিজৰে নাম আৰু বদনাম হোৱাতকৈ চিটি গ্ৰুপে মুম্বাই টিমৰ পৰা হাতটো আঁতৰাই দিলে বস্তু সেইটো আৰু লাহে লাহেতো আৰম্ভ হৈছে এতিয়া উৰিষ্যাৰ টিমৰ উমেন্স লীগটো যিটো তোমাৰ 3 বছৰ আগতে উৰিষ্যাৰ যিটো উমেন্স টিমে এইটো IWL যিটো ইণ্ডিয়ান উমেন্স লীগ সেইটো জিকিছে এতিয়া তুমি চাৰ্চ কৰি চাচোন উমেন্স লীগটোৱে নাই সিহঁতৰ উমেন্স টিমটোৱে নাই চব উৰিষ্যা বিকজ অফ পলিটিক্স আৰু যোনটো মানে কাৰেণ্ট চিনেৰিঅ ইণ্ডিয়ান ফুটবলৰ দেখিছো আৰু মোৰ মতে আমি নৰ্থ ইষ্টৰ জন ইব্ৰাহিমক সেইটোৱে আমি কৰিব লাগে যে জন ইব্ৰাহিমে যিমান পাৰে নিজকে পুsh কৰি আছে এজ এ টিম আৰু মোৰ মতে আমাৰ নৰ্থ ইষ্টৰ গভৰ্ণমেণ্টৰো মানে নৰ্থ ইষ্টৰ বাকী ষ্টেট কেইখনৰ সেই ফুটবলিং লাভটো আছে ন সিহঁতে পলিটিক্সটো নাচায় সিহঁতে প্ৰথম ফুটবল এজ এ গেম হিচাপে চায় সেইকাৰণে সেইটো নৰ্থ ইষ্টত ছাষ্টেইন কৰিবই কালি যদি বেলেগ ষ্টেটত কমি যায় নৰ্থ ইষ্টতো ছাষ্টেইন কৰিব তাকে এতিয়া তুমি চোৱা কল্যাণ চুবে AIFFৰ প্ৰেচিডেণ্ট সি নিজে এটা ইণ্ডিয়ান ফুটবল কি কৰিলে নিজৰ টেনিয়ৰত নিজৰ কাৰ্যকালত 3 বছৰ ধৰি তেওঁ কাৰ্যকাল কৰিলে একো ইণ্ডিয়ান ফুটবলৰ একো উন্নতি নহ'ল অৱনতি হ'ল 120 মিলিয়ন আমি টকা মেছিক খালি 3 দিনৰ কাৰণে চাবৰ কাৰণে উৰাই দিলো 3 দিনৰ কাৰণে চাবৰ কাৰণে দৰ্শক ৰাইজ 3 দিনৰ কাৰণে চাবৰ কাৰণে য়েছ আমাৰ কোনো পাৰ্চনেল এটেক নহয় এইটো মেছিৰ ওপৰত কোনো ধৰণৰ এইটো নহয় বস্তুটো আমি এজ এ পাৰ্সপেক্টিভ কৈছোঁ মেছি ন ডাউট ইজ এ গড মেছি ন ডাউট ইজ এ গ্ৰেটেষ্ট অফ দ্য মেছি ইণ্ডিয়াত অহাটো বহুত বঢ়িয়া কথা মানে মই নিজে এক্সাইটেড আছিলোঁ কিন্তু কথাটো হ'ল কি মেছিৰ কাৰণে যে ইমান পইচা আমি দিব পাৰোঁ নিজৰ দেশৰ ফুটবলৰ কাৰণে নিজৰ দেশৰ এখন লীগৰ কাৰণে আমি ইমানখিনি পইচা কিয় দিব নোৱাৰোঁ কিয় আমি কৰিব মাজতে এইটো কথা আহিছিল যে BCCI যিটো তোমাৰ ক্ৰিকেট বৰ্ড হয় সিহঁতকো ISLটো চলাবৰ কাৰণে যদি অকণমান পইচা সিহঁতৰ কাৰণে এইটো বহুত নগণ্য পইচা 50 কৰোৰ এটা লাগে লীগটো চলাবৰ কাৰণে মোটামুটি সেইটো এমাউণ্ট যদি দিব পাৰে তেতিয়া লীগ এখন মানে চলাব পাৰে এতিয়া BCCI আকৌ আমি ৰিকুৱেষ্ট কৰা টাইপ হৈ গৈছিলে কি আমি ক্ৰিকেটৰ ফালৰ পৰা পইচাটো আহে নেকি এনেকুৱা অৱস্থা হৈ গৈছে আৰু এটা কথা আমাৰ দেশত সুনীল চেত্ৰীও আমাৰ 3rd ৰেংকিঙত আহে ইণ্টাৰনেশ্যনেল বৰ্ডত সেই সুনীল চেত্ৰীক মুম্বাইত মাতি লৈ সিহঁতে মেছিৰ জাৰ্চি পিন্ধাইছে সেই সুনীল চেত্ৰী এনেকুৱা নহয় যে আমাৰ নিচিনা ফেন মেছি সেই যে তেওঁৰ নিজৰ জেগাটো ইণ্ডিয়াৰ এজন ষ্টাৰ প্লেয়াৰ সেই মানুহজনক সেই প্লেয়াৰটোক তুমি এনেকুৱা মানে মোৰ বহুত ডিছৰেস্পেক্টো হৈছে প্লাছ আৰু এটা কথা মন কৰিছানে ইণ্ডিয়ান ক্ৰিকেট টিমৰ জাৰ্চি দিছে ফুটবল টিমৰ জাৰ্চি দিয়া নাই
কি কথা হ'ব পাৰে এইটো এটা ফুটবলৰ জাৰ্চি নাই এইটো কেনেকা কথা হ'ব পাৰে মানে ফুটবলৰ কাৰণে মাতিছা ফুটবলৰ কাৰণে খেলাইছে আন কোনো গেমত তুমি ভাবিছানে ক্ৰিকেটত যদি ভাবাচোন ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া বোলে গেম হৈছে তাত আমি হকী টিমৰ বোলে চাৰ্টটো পিন্ধিছো বা দিছো নাভুত নাচুৰ কথা মানে বস্তুটো অকল্পনীয় এনেকুৱা কথা হৈছে তুমি আণ্ডাৰ 23 প্লেয়াৰবিলাকে চোৱা আমাৰ কিমান বঢ়িয়া প্লেয়াৰ আছে এইকেইটা প্লেয়াৰকেইটা যিকেইটা ধুনীয়া ধুনীয়া গ'ল কৰিছে এটা বহুত বঢ়িয়া প্লেয়াৰ সিহঁতৰ চান্স পাব কিন্তু ISL হ'লেহে এতিয়া ইণ্ডিয়ান ফুটবলৰ যদি নহয় এতিয়া সেই প্লেয়াৰকেইটা মামৰ লাগি যোৱা তৰোৱাল আলোচনা হৈ যায় এতিয়া আমি বিশেষ আৰু বহুত আলোচনা নকৰোঁ বাৰু মিন্ময় বস্তুটো অভাৰত আমি দৰ্শক এইটোৱে বুজাব খুজিছোঁ যে ISL ষ্টাৰ্ট হৈ আছে ফেব্ৰুৱাৰীত মষ্ট প্ৰবেবলি হোৱাৰ 80% চান্স আছে যে মষ্ট প্ৰবেবলি ষ্টাৰ্ট হ'ব কিন্তু এইটো ছিংগল লেগ হ'ব ছিংগল চেণ্ট্ৰেলাইজ জ'ন হ'ব আৰু হয়তো ইয়াৰ পাছৰ পৰা হয়তো ISL কেনেকৈ আৰম্ভ হ'ব কেনেকৈ লোৱা হ'ব সেই বিষয়ে ভালকৈ আলোচনা কৰাৰ দৰকাৰ হৈ পৰিছে আৰু মই এইটোৱে ক'ব বিচাৰোঁ যে নতুন 2026টো নৰ্থ ইষ্টৰ যেনেকৈ আমাৰ লাষ্ট 25টো হৈছিলে মানে ভালকে হৈছিলে আমি মানে কিছুমান সৰু সুৰা পেনালিও মানে সেইখিনিতো আমি টেকটিকেলি হ'লে আমি ক'লোহেঁতেন কিন্তু এতিয়া গেম হোৱা নাই কাৰণ আমি মানে লাষ্ট আমি ছুপাৰ লীগতো চোৱাচোন ছুপাৰ লীগত আমি মষ্টলি আমি গোটেই কেইখনতে দুই আমি গ'ল কৰোঁ কিন্তু গ'ল খাওঁ ত' সেইটো মানে আমাৰ নৰ্থ ইষ্টৰ চাগে এটা হেৰিয়ে হয় আৰু সেই ডিফেন্সৰ মানে যোনটো আমাৰ শিথিলতাটোৰ কাৰণে আমি গ'ল খাই হাৰা মেচ কেইখনো জিকা মেচ কেইখনো আৰু সেইটো আমি আনবিটেন থাকিলো ঠিকে চুপাৰ কাপত কিন্তু তথাপিও আমি কিন্তু যাব নোৱাৰিলো গোৱাক বিট কৰি দিলো কিন্তু গোৱা গুচি গ'ল গোৱাই জিকি গ'ল ত' সেয়াই আৰু একো নহয় মোৰ মতে যি নহওক নৰ্থ ইষ্ট হাৰা জিকাটো থাকিব কিন্তু ফুটবল এজ এ গেম হ'ব লাগে মই একদম অনেষ্ট কৈছো ফুটবল নথকাৰ কাৰণে মই এনেকে মই ঘৰত আহি মানে কৈছো আগতে যে এতিয়াতো ফুটবল এতিয়া মানে অক্টোবৰৰ পৰাতো ষ্টাৰ্ট হয়েই ন এনেকুৱা লাগিছে কিবা এইবাৰ কিবা খালী খালী লাগিছে মানে কাৰণ মোৰ কাৰণে ফুটবলটো এটা গেম যোনটো মই চাই পেলাই মই ভাল পাওঁ পৃথিৱীত যিমান চলে ফুটবলটোৱে মোক মানে মনটো খুব আনন্দ দি থাকে যেতিয়া নৰ্থ ইষ্টৰ মেচ হলে বহুত এক্সাইটেড থাকো যিমান কিমান ভাল লাগে সেইটো যেনেকে লাইফৰ পৰা মিচিং হৈ গৈছে সেইকাৰণে মই ভাবো যিমান সোনকালে ফুটবল ইণ্ডিয়ান ফুটবল ষ্টাৰ্ট হওক ISL ষ্টাৰ্ট হওক সেইটো কাৰণে মই কামনা কৰিছো যাতে আকৌ সেই এনথুজিয়াষ্টিম আকৌ সেই আনন্দটো মেচ জিকাৰ পিছত মেচ হাৰাৰ পিছত ক্ৰিটিচিজম আৰু লাষ্ট মমেণ্টত গ'ল দিয়া খেলা দিনৰ মানে লাইক বহুত মজা সময় হয় মানে আৰু সেইকাৰণে সেই মমেণ্টছ বিলাক আকৌ যাতে সোনকালে আহক সেইটোৱে মানে কামনা কৰিছো সোনকালে আহিব ৰাইজ চব হৈ থাকিব অকমান বাধা বিঘিনি আহি যায় আশা কৰো ইয়াৰ পাছৰ পৰাই ইণ্ডিয়ান ফুটবলটোকে এটা ভাল দিশত গতি কৰিব আৰু নতুন ইলেকশ্যনো আহি আছে AIFFত আশা কৰো এবাৰ ভাল এজন চিলেক্টো হ'ব ইয়াকে কৈ পেলাই আজি ভোট জলকীয়া টকছত আমাৰ ফালৰ পৰা ইমানেই আপোনালোকেও সুখৰে থাকক চবৰে ভাল হওক আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ জয় জয়কাৰ হওক ইয়াকে কৈ আজিৰ ভোট জলকীয়া টকছৰ পৰা আমি বিদায় মাগিছোঁ লগ পাম অহা খণ্ডত ISLত তেতিয়ালৈকে চাই থাকক ভোট জলকীয়া টক The first challenge goes for a shot.